নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গেট 3 আৰু গেট 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। First question, what form of energy is converted when light falls on a photocell? ফটোচেলৰ ওপৰত পোহৰ পৰিলে কি ধৰণৰ শক্তিলৈ ৰূপান্তৰিত হয়? ইয়াৰ এনসাৰটো হৈছে ইলেক্ট্ৰিক এনাৰ্জি, অৰ্থাৎ ফটোচেলৰ ওপৰত পোহৰ পৰিলে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়। Next question, which union territories in India have English as the official language? ভাৰতৰ কোনবোৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ইংৰাজীক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে চণ্ডীগড়, অৰ্থাৎ চণ্ডীগড়ত চৰকাৰী ভাষা হিচাপে ইংৰাজী ভাষাক ব্যৱহাৰ কৰা হয়। Next question, during which session of Indian National Congress the resolution of Purna Swaraj was passed? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত হৈছিল? ইয়াৰ এনসাৰটো হৈছে লাহোৰ সেশন 1929, অৰ্থাৎ লাহোৰ অধিৱেশন 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। Next question, where All India Muslim League was formed? All India Muslim League ক'ত গঠন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে ঢাকা, অৰ্থাৎ All India Muslim League ঢাকাত গঠন কৰা হৈছিল। Next question, which country does the Statue of Liberty serve as a national monument for? কোনখন দেশৰ বাবে Statue of Liberty ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে কাম কৰে? ইয়াৰ এনসাৰটো হৈছে USA, অৰ্থাৎ আমেৰিকাত। Next question, where is the largest herbarium of India located? ভাৰতৰ আটাইতকৈ ডাঙৰ হাৰ্বেৰিয়াম ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে কলকাতা, অৰ্থাৎ কলকাতাত ভাৰতৰ আটাইতকৈ ডাঙৰ হাৰ্বেৰিয়ামটো অৱস্থিত। Next question, on which day is National Maritime Day observed in India? ভাৰতত কোন দিনা ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে 5th এপ্ৰিল, অৰ্থাৎ 5 এপ্ৰিলত ভাৰতত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয়। Next question, Nashik city is situated along which of the rivers? কোনখন নদীৰ কাষত নাছিক চহৰ অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে গোদাবৰী, অৰ্থাৎ গোদাবৰী নদীৰ কাষত নাছিক চহৰখন অৱস্থিত। Next question, Alexander and the army of Porus camped on the opposite bank of which river? আলেকজেণ্ডাৰ আৰু পোৰাছৰ সৈন্যই কোনখন নদীৰ বিপৰীত পাৰত শিবিৰ পাতিছিল? ইয়াৰ এনসাৰটো হৈছে জেলাম, অৰ্থাৎ জেলাম নদীৰ পাৰত আলেকজেণ্ডাৰ আৰু পোৰাছৰ সৈন্যই শিবিৰ পাতিছিল। Next question, which part of the brain is responsible for triggering actions like thinking, intelligence, memory and ability to learn? মগজুৰ কোনটো অংশ চিন্তা, বুদ্ধিমত্তা, স্মৃতিশক্তি আৰু শিকিব পৰা ক্ষমতাৰ দৰে কাৰ্য আৰম্ভ কৰাৰ বাবে দায়বদ্ধ? ইয়াৰ এনসাৰটো হৈছে চেৰিব্ৰাম। Next question, which is a symptom of hemophilia? হিমোফিলিয়াৰ লক্ষণ কি? ইয়াৰ এনসাৰটো হৈছে no clotting of blood, অৰ্থাৎ হিমোফিলিয়াৰ এটা লক্ষণ হৈছে তেজ গোট নামাৰে। Next question, what are the compounds necessary for enzyme to function properly? এনজাইমবোৰে সঠিকভাৱে কাম কৰিবলৈ কি কি যৌগ প্ৰয়োজন? ইয়াৰ এনসাৰটো হৈছে ভিটামিনছ এণ্ড মিনাৰেলছ, অৰ্থাৎ ভিটামিন আৰু খনিজ যৌগৰ প্ৰয়োজন হয় এনজাইমবোৰে সঠিকভাৱে কাম কৰিবলৈ। Next question, what type of cancer is most common with hepatocellular carcinoma? হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ ক্ষেত্ৰত কি ধৰণৰ কেঞ্চাৰ বেছিকৈ দেখা যায়? ইয়াৰ এনসাৰটো হৈছে লিভাৰ কেঞ্চাৰ, অৰ্থাৎ যকৃতৰ কৰ্কট ৰোগ। Next question, what is Kerala famous for cultivating? কেৰেলা কি খেতিৰ বাবে বিখ্যাত? ইয়াৰ এনসাৰটো হৈছে কোকোনাট, ব্লেক পেপাৰ এণ্ড ৰাবাৰ, অৰ্থাৎ কেৰেলা নাৰিকল, জালুক আৰু ৰবৰ খেতিৰ বাবে বিখ্যাত। Next question, in which Indian state is Tosu Moriri a salt lake located? কোনখন ভাৰতীয় ৰাজ্যত টছু মৰিৰি নামৰ এটা নিমখ হ্ৰদ অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। Next question,
Which of the following states has the largest reserve of copper ore? তলৰ কোনখন ৰাজ্যৰ ভিতৰত তামৰ অক্সাইডৰ মজুত সৰ্বাধিক? ইয়াৰ এনসাৰটো হৈছে ৰাজস্থান। Next question. What does hemoglobin have the highest affinity for? হিমোগ্লোবিনৰ কিহৰ প্ৰতি সৰ্বাধিক সম্পৰ্ক আছে? ইয়াৰ এনসাৰটো হৈছে কাৰ্বন মনোক্সাইড। অৰ্থাৎ হিমোগ্লোবিনৰ কাৰ্বন মনোক্সাইডৰ প্ৰতি সৰ্বাধিক সম্পৰ্ক আছে। Next question. Which acid is released by ant? পৰুৱাৰ দ্বাৰা কোনটো এচিড নিৰ্গত হয়? ইয়াৰ এনসাৰটো হৈছে ফৰ্মিক এচিড। Next question. Who designed the Taj Mahal? কোনে তাজমহলৰ ডিজাইন কৰিছিল? ইয়াৰ এনসাৰটো হৈছে উস্তাদ আহমেদ। অৰ্থাৎ উস্তাদ আহমেদে তাজমহলৰ ডিজাইন কৰিছিল। Next question. What is the antiparticle of an electron? ইলেক্ট্ৰন এটাৰ প্ৰতিকণা কি? ইয়াৰ এনসাৰটো হৈছে পজিট্ৰন। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকি প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। ওকে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।